হাই এভৰিৱান, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম যে আমি ইনষ্টাগ্ৰামত ছেকেণ্ড একাউণ্ট কেনেকৈ বনাব পাৰোঁ। এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইনফৰ্মেটিভ আৰু ইম্পৰ্টেণ্ট হ'বলৈ যাই আছে। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব। স্কিপ কৰিলে আপোনালোকে হয়তো বুজি নাপাবও পাৰে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল আপোনালোকে কি কৰিব লাগিব, আপোনাৰ মোবাইলত থকা ইনষ্টাগ্ৰাম এপ্লিকেশ্যনটো আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত তলত আপোনালোকে এটা অপশ্যন পাব যে আপোনাৰ প্ৰফাইলৰ, এই প্ৰফাইলত ক্লিক কৰি দিব। এবাৰ ক্লিক কৰাৰ পাছত আপোনালোকে ওপৰত 3 লাইনৰ এটা অপশ্যন পাব। 3 লাইনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত অলপমান স্ক্ৰল ডাউন কৰি কিনে আপোনাৰ তলত আহিব। অহাৰ পাছত ইয়াত এটা অপশ্যন পাব যে এড একাউণ্ট, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত দুটা অপশ্যন আহি যাব, লগ ইনটু এক্সিষ্টিং একাউণ্ট আৰু তলৰ অপশ্যনটো হ'ল ক্ৰিয়েট নিউ একাউণ্ট। আমাৰ ক্ৰিয়েট নিউ একাউণ্ট অপশ্যনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ইয়াত ইউজাৰ নেম চুজ কৰিব দিব। আপোনাৰ ইয়াত ইউজাৰ নেমটো আপোনালোকে একদম ধুনীয়া চাই বাছি ল'ব লাগিব আৰু ইউজাৰ নেমটো ইউনিক হ'ব লাগিব, চবতকৈ বেলেগ হ'ব লাগিব। আপোনাৰ মোবাইল নাম্বাৰ যেনেকুৱা চবতকৈ ইউনিক বেলেগ হয়, আপোনাৰ ইউজাৰ নেমটোও বেলেগ হ'ব লাগিব। তো মই যেনেকৈ বনাই আছোঁ আপোনালোকে ঠিক সেইটো পদ্ধতিতে বনাব আপোনাৰ মন হিচাপে। মই মোৰ নামেৰে মই ইউজাৰ নেমটো আপোনালোকক বনাই দেখাই আছোঁ। মোৰ নাম মিনহাজুল, মই ইয়াত দেখাই আছোঁ কেনেকৈ বনাব লাগে। মিনহাজুল, মই ভিতৰত এটা গেপ ইউজ কৰিছোঁ, তাৰপিছত ইছলাম দিলোঁ, আকৌ গেপ দিলোঁ, দি কেনে ইয়াত মই কেইটামান ডিজিট লিখিম 6785। চাব ইয়াত কাৰেক্ট বুলি দেখাইছে, মানে মোৰ আগত ডাইৰেক্ট মিনহাজুল ইছলাম দিওঁতে এনেকুৱা ইউজাৰ নেম বহুতে বনাইছে, সেইকাৰণে মোৰ ইউজাৰ নেমটো ইয়াত কাৰেক্ট নহয়। মই কেইটামান ডিজিট ইউজ কৰিছোঁ, ভিতৰত গেপ ইউজ কৰিছোঁ, সেইকাৰণে মোৰ ইউজাৰ নেমটো ইয়াত কাৰেক্ট বুলি দেখাইছে। আপোনালোকেও চেম সেইটো পদ্ধতিতে বনাব। ইয়াৰ পিছত আপোনালোকে ইয়াত নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ 6 ডিজিটৰ এটা কেৰেক্টাৰ পাছৱৰ্ড আপোনালোকে ইয়াত বনাব লাগিব। কেৰেক্টাৰটো পাছৱৰ্ডটো আপোনালোকে বেছি হাৰ্ড বনাব লাগিব আৰু যদি আপোনাৰ মনত ৰাখিব পাৰে এনেকুৱা সহজো হ'ব লাগিব। মানে মই ইয়াত বনাই কেনে দেখাই আছোঁ। মই চিম্পলি আপোনালোকৰ কাৰণে বনাইছোঁ ডেমো ভিডিঅ', এইটো ডেমো একাউণ্ট হয় মোৰ, মিনহাজুল ইছলাম 123@। মই পাছৱৰ্ড চিম্পলি এনেই নেক্সট আপোনালোকক দেখাবৰ কাৰণে বনাইছোঁ। আপোনালোকে ভাল চাই পাছৱৰ্ড ল'ব। নেক্সট কৰাৰ পাছতে পাছৱৰ্ডটো দিয়াৰ পাছতে আপোনালোকৰ আগত এনেকুৱা ইণ্টাৰফেচ এটা আহি যাব। দুটা অপশ্যন আছে ইয়াত, কমপ্লিট চাইন আপ আৰু এড নিউ ফোন অৰ ইমেইল। আপোনালোকৰ কমপ্লিট চাইন আপটো অপশ্যনটো হ'ল যে আপোনাৰ আগৰ যিটো ফাৰ্ষ্ট একাউণ্ট আছিল আপোনাৰ ইনষ্টাগ্ৰামত, যিটো নাম্বাৰ যিটো জিমেইলেৰে খুলিছে, সেইটোৰে যদি খুলিব বিচাৰে আকৌ ছেকেণ্ড একাউণ্টটো কমপ্লিট চাইন আপত ক্লিক কৰিব। আৰু যদি আপোনালোকৰ ফোন নাম্বাৰ আৰু জিমেইলটো চেঞ্জ কৰিব বিচাৰিছে, এড নিউ ফোন অৰ ইমেইলত ক্লিক কৰিব। মই আগৰ নাম্বাৰ আৰু জিমেইলেৰে কৰিব খুজিছোঁ, তো মই কমপ্লিট চাইন আপ কৰি দিছোঁ। ইয়াত কমপ্লিট চাইন আপ কৰাৰ পিছত ৰেজিষ্টাৰিং হ'ব, অলপমান টাইম লাগিব। ইয়াত ৰেজিষ্টাৰিংটো হৈ আছে, অলপমান টাইম ৰেজিষ্টাৰিং হৈ গ'ল। ইয়াত আপোনালোকে চিম্পলি কি কৰিব, স্কিপ কৰি দিব। স্কিপ কৰিছোঁ মই ইয়াত। তাৰপিছত কি দিছে, নেক্সট ইউ কেন এলাউ এক্সেছ টু ইউৰ কণ্টেক্টছ টু মেক ইট ইজিয়াৰ টু ফাইণ্ড ইউৰ ফ্ৰেণ্ডছ অন ইনষ্টাগ্ৰাম। মানে ইয়াত যদি আপুনি নেক্সট কৰে, আপোনাৰ কণ্টেক্টত থকা ইউজাৰবিলাক যিবিলাক আছে, এইবিলাকে আপোনাৰ সিহঁতৰ ইনষ্টাগ্ৰামত আপোনাৰ প্ৰফাইলটোত ফটোকে ইজিলি বিচাৰি পাব। যদি নেক্সট কৰিব বিচাৰে নেক্সট কৰি দিব। মই বিচাৰোঁ যে মোৰ ইনষ্টাগ্ৰামৰ যিবিলাক মোৰ কণ্টেক্টছৰ মানুহবিলাক আছে ইনষ্টাগ্ৰামত মোৰ প্ৰফাইলটো সহজে বিচাৰি পায়। মই নেক্সটত ক্লিক কৰিছোঁ আৰু এইবিলাক আপোনালোকে কি কৰিব লাগিব, ইয়াত এলাউ বুলি কৰি দিব লাগে। আৰু ইয়াত ছেকেণ্ড অপশ্যনটো আহিব যে একাউণ্টটো আপুনি প্ৰাইভেট ৰাখিব বিচাৰে নে পাব্লিক ৰাখিব বিচাৰে। মই একাউণ্টটো প্ৰাইভেট ৰাখিব বিচাৰোঁ, মই প্ৰাইভেটত ক্লিক কৰি দিলোঁ। তাৰপিছত আপোনালোকে ইয়াত নেক্সটত ক্লিক কৰি দিব। ইয়াত আপোনালোকে যদি প্ৰফাইল ফটো দিব বিচাৰে এড পিকচাৰত ক্লিক দিব। মই বৰ্তমানৰ কাৰণে নিদিওঁ, মই স্কিপ কৰি দিছোঁ। এতিয়া মই শ্বেয়াৰ প্ৰফাইলত অপশ্যন আহিব, মই শ্বেয়াৰ নকৰোঁ, মই স্কিপ কৰি দিছোঁ। ইয়াত স্কিপ কৰি দিলোঁ মই। ইয়াত আপোনাক ফ'ল' কৰিবৰ কাৰণে বহুতকেইটা অপশ্যন দিব, মই ইয়াত কাকো ফ'ল' নকৰোঁ বৰ্তমানলৈকে। মই ইয়াত স্কিপ কৰি দিছোঁ। ইয়াৰ পিছত নেক্সট কৰি দিব আপোনালোকে। মই আকৌ নট নাও বুলি দিলোঁ। এই চাব যে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ইয়াত কমপ্লিট হৈ গ'ল। মোৰ ছেকেণ্ড ইনষ্টাগ্ৰাম একাউণ্টটো ইয়াত কমপ্লিট হৈ গ'ল। ইয়াৰ পৰা আপোনালোকে বায়ো দিব পাৰে। আপোনাৰ প্ৰফাইল এডিট প্ৰফাইলত ক্লিক কৰি আপোনাৰ ইউজাৰ নেমটো আৰু বায়ো দিব পাৰে। বহুতকেইটা অপশ্যন আছে, আপোনালোক দিব পাৰে। যে মই আপোনালোকক দেখালোঁ যে ছেকেণ্ড একাউণ্ট কেনেকৈ বনাব পাৰে। চাওক, মোৰ ফাৰ্ষ্ট একাউণ্টটো এইটো, মোৰ মিনহাজুল ইছলাম 05, আৰু ছেকেণ্ড একাউণ্টটো এইটো বনালোঁ, মিনহাজুল ইছলাম 6785। তো ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট আছিল। আৰু যদি আপোনালোকৰ ভিডিঅ'টোৰ পৰা অলপমানো 1% উপকৃত হৈছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ।